হেল্ল' গাইজ, সকলোলৈকে নতুন এটা ব্লগলৈ স্বাগতম জনালোঁ। ইয়াত দেখিছেনে আমি তিনিজনী আজি মানে সন্ধিয়া হ'বই হ'ল আৰু অলপ অলপ পোহৰ আছিলে। এইফালে বেলি ডুবো হৈ আছে, আপোনালোকে দেখি গমেই পাইছে নহয় জানো। এইফালে পঠাই বাৰু ক'ত গৈছিলোঁ আপোনালোকক সকলোকে দেখাইছোঁ। আপোনালোকে সকলোৱে ভিডিঅ'টো মোৰ সম্পূৰ্ণকৈ চাই থাকক আগলৈকে, তেতিয়া গম পাব ক'তনো গৈছিলোঁ আমি তিনিজনী লগ খাই, নহয় জানো। আৰু আপোনালোকে এতিয়া সন্ধ্যা কি কৰিছে জনাবলৈ নাপাহৰিব, সকলোৱে জনাব। আজি আছিলে মানে আমাৰ গাঁৱৰ পৰা অকণমান আগলৈ আৰু আমাৰ গাঁওখনৰ তাৰ কাষৰ গাঁওখনত নিতাই পুখুৰী হয় বাপুতিগড়, তাতে আছিলে তুলনি বিয়া এখন। এই তুলনি বিয়াখনলৈকে বুলি এপাক মানে গ'লোঁ আমি তিনিওজনী লগ খাই। এইফালে বিয়া ঘৰ আমি ৰভাতলিত গৈ সোমাইছিলোঁগৈ আৰু সোমাই তেতিয়া আৰু ভিডিঅ' অলপ কৰি ৰাখিলোঁ আপোনালোকৰ আগতে দেখাম বুলি। দেখিছে নহয় আৰু ৰাইজবিলাক। এইফালে চুকত গিলাচ লৈ পানী খাই থকা যেন কইনা বৰ্তাক বৰ্তাক হয়। বৰ্তাককো অকণমান তুলি দেখাই দিলোঁ আপোনালোকৰ আগত। আৰু আমি যেতিয়া বিয়া ঘৰ পাইছিলোঁগৈ মানে আৰু তেতিয়া মানুহৰ সিমান ভিৰ নাই। এনেদৰে আৰু মানুহবিলাক বহি আছিলে হেঙা হেঙকৈ। কেতিয়াবা কি হয় বিয়া ঘৰত মানে আমি যিটো সময়ত গৈছিলোঁ সেইটো সময়ত মানে অকণমান মানুহৰ ভিৰ হয়, কিন্তু আজি বাৰু ইমান ভিৰ ভাৱ দেখা নাপালোঁ। অলপ নিজকো ভিডিঅ' এটা কৰি দেখাই দিছোঁ আপোনালোকক। এইফালে আমি তিনিজনী এনেদৰে বহি আছিলোঁ আৰু খানা কি খালোঁ বাৰু তাকো দেখাম। আপোনালোকে চাই থাকক। যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব সকলোৱে, আৰু নিজৰ বুলি কৰি দিব নহয় জানো মৰম চেনেহ। আৰু বিয়াখন একেদিনাখনে তুলিছিলে আৰু এইফালে গোপিনীসকল এইফালে চুকত বহি আছিলে আৰু তেওঁলোকৰ তেতিয়ালৈ নীতি নিয়ম কৰি শেষেই হ'ল বাৰু। তেওঁলোকৰ মানে কইনাজনী আৰু কি কৰিব লাগে সকলোখিনি নিয়ম শেষ হ'ল কৰি মেলি আৰু তেনেদৰে বহি আছিলে। আৰু এইফালে মেইন খানাটোহে নহয় জানো। খানাটো এইফালে দেখাই দিছোঁ। মটন আছিলে, চিকেন আছিলে, পনীৰ আছিলে, নিৰামিষ চব্জি, ডাল, পোলাও, প্লেইন ৰাইচ, এইবিলাক সকলোবিলাক আছিলে আৰু চাটনি গোটেইখিনি আছিলে। খানাটো খাই কিন্তু মজা লাগিলে বঢ়িয়া লাগিলে খাবলৈ। তৃপ্তিয়ে খাই বৈ আহিলোঁ আৰু খানাটো। আৰু মই কাঁহী মানে ভাতৰ থালিখনত হাত থৈ মানে প্ৰথমতে কোনবিধ খাম কোনবিধ নাখাম তেনেকুৱা ধৰণে লাগিছিলে। আৰু প্ৰথমতে মটনতে ধৰিলোঁ আৰু প্ৰথম মটন খাই ল'লোঁ আৰু মানে তাৰপিছত চিকেন, তাৰপিছত আৰু পনীৰ, তেনেদৰে আৰু এখনকৈ লাহে খাই গ'লোঁ। আৰু এতিয়া এইফালে দেখাইছোঁ কেটাৰিঙৰ পাৰ্টিটোক। কোনেনো ইমান ধুনীয়া খানা বনাই দিলে, তেওঁলোককো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তেওঁলোককো চাই লওক। আপোনালোকে যদি তেওঁলোকক বিচাৰে তেতিয়াহ'লে আপোনালোকে মাতিব পাৰে। পাৰ্টিটো হৈছে নিতাই পুখুৰী, নগাঁৱৰে হয় ধুনীয়া খানা বনালে। সকলোকে অকণ বাৰু আপোনালোকক দেখাই দিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। আপোনালোকৰ হয়তো প্ৰায় মানুহৰ আৰু নিতাই পুখুৰী অঞ্চলৰ বা আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ সকলোবিলাক মানুহৰ মুখকেইখন চিনাকিয়ে নহয় জানো। দেখাই দিছোঁ, মানুহকেইজনো দেখাই দিছোঁ, আৰু যিবিলাক আৰু আইটেম বনাইছিলে সেই আইটেমবিলাককো আপোনালোকক দেখাই দিছোঁ অকণকৈ। সকলোখিনি আইটেমেই ভালে আছিলে খাই, ক'লোঁ আৰু এবাৰ আপোনালোকক নহয় জানো। এইফালে এইখিনি আছিলে পোলাও, আৰু এইফালে প্লেইন ৰাইচ, আৰু এইফালে নিমখ জলকীয়া, আৰু এইফালে আৰু লগত দুগৰাকী মানুহৰ সৈতে আৰু চেলফি দুকপি মানো মাৰি ল'লোঁ আৰু আপোনালোকৰ বিয়া খাবলৈ গ'লোঁ যদিও কইনাক দেখুৱাই নাই নহয় জানো। কইনা হৈছে এইগৰাকী মৰম লগা কইনা। সুন্দৰকৈ যেন আগবাঢ়ি যায় কইনাগৰাকী, তাকে কামনা